বিশ্বনাথবাসী ৰাইজৰ বাবে নিৰ্মাণ কৰা মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব। খবৰ ভাল আপোনাৰ? উচ্চ পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলে বিশ্বনাথ জিলা চিকিৎসালয়ৰ হিমন্ত বিশ্ব শৰ্মাক আমি উষ্ম আদৰণি জনাইছোঁ। শোণিতপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী ৰঞ্জিত দত্ত আমাৰ বিশ্বনাথ জিলা হস্পিটেলখন ইতিমধ্যে নিৰ্মাণ হৈছিলে 100খন বিছনা। ইয়াক মই এটা সময়ত ভূমি পূজন কৰিছিলোঁ। আজি আনুষ্ঠানিকতাৰ খাতিৰত আমি ইয়াক উদ্বোধন কৰিলোঁ, যদিও বিল্ডিংটো কেইবাদিনো আগতে সম্পূৰ্ণ হৈ আছিলে। বিশ্বনাথ মেডিকেল কলেজখনো মই খুব ভাল কৰি আজি পৰিদৰ্শন কৰিলোঁ। 2025 চনৰ নৱেম্বৰ মাহত এই মেডিকেল কলেজখনত আমি সেৱা আগবঢ়াব পাৰিম আৰু 26 চনত নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ কাৰণে আমি আবেদন কৰিব পাৰিম। ছাৰ, বিশ্বনাথ যি চিকিৎসালয় আছে তাত ICU 10টাকৈ আছে, কিন্তু এতিয়াও কাৰ্যক্ষম হোৱা নাই মানুহৰ কাৰণে। চাওক, আমাৰ মেডিকেল কলেজখন আৰু এটা বছৰ আছে। মেডিকেল কলেজত আমাৰ টোটেল 70টা ICU থাকিব আৰু এটা বছৰৰ পিছতে উদ্বোধন হৈ যাব। ইয়াতে আমাৰ বিশ্বনাথ চিভিলত, বৰ্তমান চিভিলত আমি ডায়েলিচিছ চেণ্টাৰ এটা দিছোঁ। সেই ডায়েলিচিছ চেণ্টাৰো মই ভাবোঁ 2-2.5 মাহৰ ভিতৰত আৰম্ভ হ'ব আৰু অহা বছৰলৈ বিশ্বনাথৰ গোটেই স্বাস্থ্য খণ্ডটোৱেই বদলি যাব। এইকেইটা দিন মাজত অলপ চলপ মিলাই থাকোঁতে কষ্ট হয়, কাৰণ আমাৰ সমস্যাটো হ'ল কি, মেডিকেল কলেজবিলাক হোৱাৰ কাৰণে হেল্থ এইড আমাৰ ডক্টৰ কমি গৈছে, চব মেডিকেল কলেজলৈকে গৈ আছে। সেইকাৰণে ডিষ্ট্ৰিক্ট হস্পিটেলবিলাক চলোৱাত আমি কিছু অসুবিধা পাই আছোঁ। যিহেতু মেডিকেলত ডক্টৰ যাব খোজে, ডিষ্ট্ৰিক্ট হস্পিটেলত ইমান আহিব নোখোজে, বিশ্বনাথৰ সমস্যাটো অহা বছৰ সমাধান হৈ যাব। মানে ক'ত মেডিকেলত মই নাজানো, মই চাই দিম বাৰু, কিন্তু দিব নালাগে। একচুৱেলি স্কুলখনে যদি পৰ্টেলত বিচাৰি নাপায় তেতিয়াহ'লে মই চাই ল'ম বাৰু ঘটনাটো। ক'ত? যোৰহাটত? মই খবৰ ল'ম। মই ক'লোৱে, বুজাই দিলোঁ যে আৰু কেইটামান দিন ৰখক। আৰু এতিয়া মই মাজত 2-3 বাৰ আৰু আহিম, যাতে একদম টাৰ্গেটত ইলেকশ্যনৰ আগতে যাতে মেডিকেল কলেজখন আৰম্ভ হ'ব পাৰে। সেইকাৰণে মই 2-3 বাৰ মাজত আহি থাকিম, যাতে কামটো ফাষ্ট হৈ যায়। কৰিব তেওঁলোকে। MP চাহাবৰ ওপৰত দিছোঁ, মোৰ ইমান কমেণ্ট নাই ইয়াত। অপেক্ষাৰ অন্ত পৰিব আজি বিশ্বনাথৰ 200খন বেডৰ যি চিকিৎসালয় আছিলে, সেই চিকিৎসালয়খন আজি পূৰ্ণ পৰ্যায়ত আনুষ্ঠানিকভাৱে কি ক'ব স্থানীয় বিধায়ক হিচাপে? ধন্যবাদ। আপোনালোকে ইতিমধ্যে গম পাইছে, আজি এই মুহূৰ্তত বিশ্বনাথ চাৰিআলিত যিটো লেবাৰ অফিচ, শ্ৰমিকসকলৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়টো কিছু মুহূৰ্তৰ পিছতে আমি শুভ উন্মোচন কৰিম আৰু 3:15 মিনিটত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় বিশ্বনাথ চাৰিআলি আহিব আৰু আমাৰ জিলাৰ যে জিলা চিকিৎসালয়খনৰ শুভ উন্মোচন কৰিব। আমাৰ বিশ্বনাথবাসীৰ বহুদিনৰ আশা এটা আছিলে, ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। আজি শুভ উন্মোচন কৰাৰ পিছত বিশ্বনাথবাসী ৰাইজে সকলোখিনি সুবিধা ইয়াত গ্ৰহণ কৰিব পাৰিব। লগে লগে 2026 চনৰ ভিতৰত আমাৰ বিশ্বনাথৰ যিখন মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হ'ব। তেখেত মেডিকেল কলেজলৈ আহি সেই কামৰ অগ্ৰগতি বুজ ল'ব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। তেখেত অহাৰ লগে লগে
মই ভাবোঁ গোটেই কামখিনি আৰু ক্ষীপ্ৰ গতিৰে আগবাঢ়িব আৰু ২৬ চনৰ ভিতৰত মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হৈ উঠিব। ধন্যবাদ। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।